ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মিলনৰ হেতু আছিল তেওঁ। বৰাক উপত্যকাৰ পৰা 5 বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেখেত। 1949 চনৰ 28 ডিচেম্বৰত জন্মগ্ৰহণ কৰা 67 বছৰীয়া শহীদুল আলম চৌধুৰীৰ মৃত্যু হয় দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ'ল' হস্পিটেলত। দীৰ্ঘদিন ধৰি কিডনীৰ অসুখত ভুগি থকা অগপৰ প্ৰভাৱশালী নেতা তথা জ্যেষ্ঠ নেতাজনে শেহতীয়াকৈ কিডনীৰ ট্ৰান্সপ্লাণ্ট কৰিছিল। অসম গণ পৰিষদৰ বৰাক উপত্যকাত ধ্বজা উৰুওৱা শহীদুল আলম চৌধুৰীয়ে অগপৰ শাসনকালত দুবাৰকৈ মন্ত্ৰী পদ উভতি কৰিছিল। প্ৰথমবাৰ তেওঁ পৌৰ প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আৰু দ্বিতীয়বাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী আছিল। বৰাক উপত্যকাৰ অবিসম্বাদী আঞ্চলিক নেতাজনৰ অগপত যথেষ্ট প্ৰভাৱ আছিল। নেতাজনৰ মৃত্যুত অসম গণ পৰিষদৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই কয়, অসম গণ পৰিষদ দলৰ সংস্থাপক ব্যক্তিসকলৰ ভিতৰতে অন্যতম সাধাৰণ সম্পাদক আছিল আৰু তেওঁ 85 চনৰ পৰা দল আৰু চৰকাৰ দুয়োটাৰ দায়িত্ব থাকি এই কামসমূহ সুচাৰুৰূপে সম্পন্ন কৰিছিল। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণৰ মাজত এক ব্ৰিজ হিচাপে সেতু হিচাপে কাম কৰিছিল। তেখেতৰ অকাল বিয়োগত যথেষ্ট ক্ষতিসাধন হৈছিল। মঙলবাৰে পুৱা 5:20 মৃত্যু হোৱা শহীদুল আলম চৌধুৰীৰ মৃতদেহ আমবাৰীৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়লৈ আহি পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। ইয়াতে বিভিন্নজনে নেতাজনক শেষ বিদায় জনাই শ্ৰদ্ধা তৰ্পণ কৰে। তেখেতৰ মৃত্যুত অসম গণ পৰিষদে 3 দিনীয়াকৈ শোক পালন কৰিব আৰু পতাকা অৰ্ধনমিত কৰি ৰখা হ'ব। নেতাজনৰ জানাজা তেখেতৰ নিজা সমষ্টি আলগাপুৰত সম্পন্ন কৰা হ'ব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।